আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু টিউটৰ ছাৰ বাইদেউসকলৰ ভাল খবৰ বুলি ক'ব লাগিব আৰু সেয়া নিশ্চয় আপোনালোকে গম পায়। টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল আপোনাৰ অলৰেডি কোৱালিফাইড হৈ আছিলে তেখেতসকলক আপগ্ৰেডৰ কামখিনি সম্পূৰ্ণ হ'ল। তেখেতসকলে অলৰেডি আপগ্ৰেড কৰা হ'ল যিসকল কোৱালিফাইড আছিলে আৰু ইয়াৰ বাবে আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেকৈ কৰিছে যে ইয়াত তালিকা এখন আছে আৰু সেই তালিকাখনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল আপোনাৰ LP টিউটৰ ছাৰ বাইদেউসকলৰ LP টেট আছিলে আৰু যিসকলৰ LP টেট আৰু DLED আছিলে তেখেতসকলক আপগ্ৰেড কৰা হ'ল। যিসকল ME স্কুলত আপোনাৰ ME টেট আৰু DLED আছিলে তেখেতসকলক আপোনাৰ টিউটৰ পৰা টিচাৰ হিচাপে আপগ্ৰেড কৰা হ'ল। আৰু নিশ্চয় আপোনালোকে হয়তো বুজিব পাৰিছে যদিহে কাৰোবাৰ LPত যদি তেখেতসকলে কৰ্মৰত LP এই টিউটৰ হিচাপে তেখেতসকলৰ যিখিনি পষ্ট আছিলে এইটো যদি প্ৰভিঞ্চিয়েলাইজ হৈছে তেনেহ'লে তেখেতৰ যদি ME টেট আছে তেনেহ'লে সেইখিনি আপগ্ৰেডেশ্যন হোৱা নাই। তেখেতে LP হ'লে LP টেটেই পাছ কৰিব লাগিব আৰু যদি এই কোনোবা ME স্কুলৰ যদি টিউটৰে আপোনাৰ ME স্কুলত প্ৰভিঞ্চিয়েলাইজ হৈও যদি তেখেতে বেছ স্কুলত যদি আপোনাৰ LPত কাম কৰি থাকিলেও তেখেতৰ যদি LP টেট আছে যদি ME টেট নাই তেখেতৰো সেইখিনি আপগ্ৰেডেশ্যন হোৱা নাই। কাৰণ আপগ্ৰেডেশ্যন হ'বলৈ হ'লে যি তেখেতে বেঞ্চাৰ স্কুলত কৰ্মৰত ME স্কুল আছিলে সেই ME স্কুলৰ এগেইনষ্টত তেখেতে হয়তো ME টেট পাছ কৰিব লাগিব। তেতিয়াহে তেখেতে আপোনাৰ টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ অসম চৰকাৰে কৰিছে আৰু সেয়া নিশ্চয় আপোনালোকে বুজি পাইছে। ME হ'লে ME টেট পাছ কৰিব লাগিব। LPৰ পৰা যদি আপোনাৰ ফটো প্ৰভিঞ্চিয়েলাইজ হৈছে তেনেহ'লে LP টেট পাছ কৰিব লাগিব। MEৰ পৰা প্ৰভিঞ্চিয়েলাইজ হ'লে ME টেট আৰু DLED লাগিবই আৰু সেয়া খুব এটা গুৰুত্বপূৰ্ণ বিষয়। কাৰণ বহুতো আপোনাৰ ME স্কুলত কৰ্মৰত যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ হয়তো LP টেট আছিলে কিন্তু তেখেতসকলৰ আপগ্ৰেডেশ্যন হোৱা নাই আৰু বহুতৰে হয়তো MEত কৰ্মৰত কিন্তু LPত কৰ্মৰত কিন্তু ME টেট পাছ কৰিছিলে LP টেট পাছ কৰা নাছিলে তেখেতসকলৰ আপগ্ৰেডেশ্যন হোৱা নাই। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব যিহেতু ইয়াত তালিকাখন আপোনালোকে স্ক্ৰীনত ফটেকৈ কৰিছে। 1 নম্বৰ তালিকাত 1ৰ পৰা আপোনাৰ 13লৈকে আছে। ইয়াত আপোনাৰ বিভিন্ন জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আপগ্ৰেডেশ্যনৰ প্ৰক্ৰিয়াটো ইয়াত সোমাই আছে। তেখেতসকলৰ আপোনাৰ HLCৰ মাৰ্ক দিয়া হৈছে, আপোনাৰ গ্ৰেজুৱেশ্যনৰ ইয়াত পাৰ্চেণ্টেজ দিয়া হৈছে, আপোনাৰ DLED আছে নাই সেইখিনি দিয়া আছে, টেট আছে নাই দিয়া হৈছে আৰু টেটটো কেতিয়া পাছ কৰিছে সেইখিনি ইয়াত ডেটটো মেনশ্যন কৰা হৈছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় কিন্তু তেখেতক কোনটো স্কুলত বা কোনটো বিদ্যালয়ত আকৌ নতুনকৈ দিয়া হৈছে সেইখিনি উল্লেখ কৰা নাই আৰু সেইখিনি নিশ্চয়কৈ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ আমাৰ এলিমেণ্টাৰী ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট অফিচাৰে হয়তো সেইখিনি চেলেক্ট কৰিব ক'ত তেখেতসকলক আপোনাৰ নিয়োগ কৰা হ'ব আৰু সেইবাবে তেখেতসকলৰ সেইখিনি অপশ্যন দিয়া নাই কোনটো স্কুলত তেখেতসকলক দিয়া হৈছে আৰু সেয়া সেই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা হয়তো সেইখিনি হয়তো আপোনাৰ তেখেতসকলৰ স্কুলবিলাক মেনশ্যন কৰা হ'ব। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যদিহে LPMEৰ ক্ষেত্ৰত যদি টেট বাধ্যতামূলকেই আছিল কিন্তু অসম চৰকাৰে কিয় এতিয়ালৈকে টেট নাপাতিলে বা অসম চৰকাৰে সেই টিউটৰ ছাৰ বাইদেউসকলৰ উত্তৰৰ বাবে কিয় বিশেষ টেট পতাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে সেই 5 বছৰত কেৱল তেখেতসকলক টেট লাগে বুলি কৈ থাকিলেওতো নহ'ব। কাৰণ তেখেতসকলক সেইখিনি টেট পৰীক্ষাৰ এটা বহাৰ সুযোগ দিব লাগিছিলে বা তেখেতসকলক টেট দিয়াৰ এটা সুযোগ প্ৰদান কৰিব লাগিছিলে। তেতিয়াহে তেখেতসকলে সেইখিনি কোৱালিফাইড হয়তো আহিব পাৰিলেহেঁতেন বা টেট দি তেখেতসকলে টেটত এক্সামত পাছ কৰি তেখেতসকলে আপগ্ৰেডেশ্যনৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিলেহেঁতেন। কিন্তু অসম চৰকাৰে সেই টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি দিয়াৰ সময়ৰ পৰা বৰ্তমানলৈকে কোনো এটা টেট নাপাতিলে, অসম টেট নাপাতিলে বা সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কোনো এটা বিশেষ টেট নাপাতিলে। এয়া খুবেই এটা দুখৰ বিষয়। অসম চৰকাৰৰ হেমাহি বুলি ক'ব লাগিব। কাৰণ অসম চৰকাৰে হয়তো বিচাৰি আছে যিসকলে আগতে টেট কোৱালিফাইড হৈ আছে তেখেতসকলক আপগ্ৰেডেশ্যন কৰোঁ আৰু যিসকলে কৰা নাই তেখেতসকলক টিউটৰ হিচাপে ৰাখোঁ। সেইদৰে যদি তেখেতসকলে ভাগ বিভাজন কৰি ৰাখিলে কেতিয়াও অসম চৰকাৰৰ উন্নয়ন বুলি গাই থকা মূল মন্ত্ৰটো কেতিয়াও সফল নহ'ব। কাৰণ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক সঁচাকৈও যদি টেট লাগিছিলে অসম চৰকাৰে যদি সেইখিনি কাৰ্যকাৰী কৰিয়েই ৰাখিছে তেনেহ'লে তেখেতসকলক নিযুক্তিৰ পাছতেই তেখেতসকলৰ কাৰণে টেট পতাৰ এটা ব্যৱস্থা কৰিব লাগিছিলে। কাৰণ তেখেতসকলক ডাইৰেক্ট কৈ দিব লাগিছিলে আপোনালোকে সেই টেটটো আমি পাতিছোঁ টেটত বহক অন্যথা আপোনালোকৰ পষ্টবিলাক আপগ্ৰেডেশ্যন নহ'ব। কিন্তু অসম চৰকাৰে সেই 5 বছৰত কোনো এটা টেট নাপাতি এই তেখেতসকলে
কেৱল টেট লাগে বুলি কৈ থাকি সেই টিউটৰ ছাৰ বাইদেউসকলৰ জীৱন হয়তো ধ্বংসমুখলৈ ঠেলি দিছে, অৱসৰ সময়লৈ ঠেলি দিছে। বহুতো টিউটৰ ছাৰ বাইদেউসকলৰ বঞ্চিত হৈছে। হাজাৰ টিউটৰৰ ভিতৰত কেৱল LPMEত 9,000 টিউটৰ ছাৰ বাইদেউসকল আছে। তাত কেৱল 110 জনক আপগ্ৰেডেশ্যন কৰিছে অসম চৰকাৰে। এজ এ টিউটৰ ছাৰ বাইদেউসকলৰ আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াটো চলি আছে বুলি খবৰৰ কাৰণে। কেৱল সেইডাল তেখেতসকলে ললিপপ দি তেখেতসকলৰ সেই 110 জনক কেৱল আপগ্ৰেডেশ্যন প্ৰক্ৰিয়া কৰিলে। কাৰণ সেইসকলৰ হয়তো সেই টিউটৰ নোহোৱাৰ আগতেই তেখেতসকলে হয়তো টেট পাছ কৰি ৰাখিছিলে কোনোবা টিউটৰ ছাৰ বাইদেউসকলে। কিন্তু সেইসকলকে আকৌ টেট তেখেতসকলক পুনৰ ভেৰিফিকেশ্যন কৰি তেখেতসকলক আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ল। কিন্তু তেখেতসকলক সেই সময়তো নকৰিলে। যদি তেখেতসকলে আগতেই যদি টেট পাছ কৰি ৰাখিছিলে সেইসকল ছাৰ বাইদেউসকলে, তেখেতসকলক 21ত নিযুক্তি প্ৰদান কৰাৰ পাছত 21-22ত তেখেতসকলক আপগ্ৰেডেশ্যন কৰিব পাৰিলেহেঁতেন, 23ত 24ত কৰিব পাৰিলেহেঁতেন। কিন্তু শেষৰটো সময়লৈকে আপোনাৰ 2025 চনৰ শেষৰটো সময়লৈকে তেখেতসকলৰ আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াটো ৰাখিলে। নৱেম্বৰ ডিচেম্বৰত সেইখিনি প্ৰক্ৰিয়া আৰম্ভ কৰি তেখেতসকলে আপগ্ৰেডেশ্যন কৰিলে। অসম চৰকাৰে কি একচুৱেলি বিচাৰিছে, অসম চৰকাৰ কি সমস্যা হৈছে বিশেষকৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি। কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি তেখেতসকলৰ জীৱনৰ লগত হেঠালি খেলিছে যেন এনেকুৱা অনুমান হৈছে। হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰাৰ পাছতো আকৌ তেখেতসকলক টিউটৰ সজাই টিউটৰ নাম ৰাখি তেখেতসকলক যেন টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰক্ৰিয়াটো অসম চৰকাৰে গ্ৰহণ নকৰিলে কিয়, সেয়া খুবেই এটা দুখৰ বিষয়। আৰু সেইবাবে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে বিচাৰিছে যে সেই টিউটৰ ছাৰ বাইদেউসকলক যদি টেট লাগেই তেনেহ'লে বিশেষ টেট পাতি অতি সোনকালে সেই টিউটৰ ছাৰ বাইদেউসকলক যেনেধৰণে আপগ্ৰেডেশ্যন কৰিছে বাকী থকা সকলকো ঠিক তেনেকৈ আপগ্ৰেড এটা প্ৰক্ৰিয়া অসম চৰকাৰে আৰম্ভ কৰে। তেতিয়াহে হয়তো তেখেতসকলৰ ন্যায্যপ্ৰাপ্ত হ'ব। কাৰণ যিসকল টিউটৰ ছাৰ বাইদেউসকলক সঁচাকৈ যদি টেট লাগে, অসম চৰকাৰে টেট নপতাৰ কিয় সিদ্ধান্ত গ্ৰহণ নকৰিলে, বা সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ বাবে কিয় আপোনাৰ টেট পতাৰ এটা সুযোগ প্ৰদান নকৰিলে, টেট দিয়াৰ এটা সুযোগ নিদিলে, সেয়া ডাঙৰ এটা প্ৰশ্ন। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে, সেইখিনি আপোনাৰ তালিকাখনটোত নিশ্চয় আপোনালোকে ওলাই আছে। আৰু সেইটো হৈছে আপোনাৰ 3 নম্বৰ পেজটোত। 3 নম্বৰ পেজটোত আপোনাৰ ইয়াত আছে আপোনাৰ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 52 লৈকে ইয়াত আছে। আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, যিসকল টিউটৰ ছাৰ বাইদেউসকলে আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াত তেখেতসকলে সফল হ'ল, তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ লগৰে আছিলে, কিন্তু আপোনালোকৰ যিখিনি কোৱালিফাইড আছিলে কাৰণে আপোনালোকক আপগ্ৰেডেশ্যন কৰিছে। সেয়া টিউটৰ ছাৰ বাইদেউসকলে কেতিয়াও আপোনালোকক হয়তো কোনো এটা বিশেষ এটা বাবেৰে আপোনালোকক তেখেতসকলে ভাবিবলৈ বাধ্য হোৱা নাই। কাৰণ আপোনালোকৰ যিখিনি আছে সেইখিনি এই টকাৰ বাবে আপোনালোকে অসম চৰকাৰৰ যিটো বিচাৰিছে সেইখিনিৰ বাবে আপোনালোকে আপগ্ৰেড হৈছে। আৰু তেখেতসকলে চিন্তা কৰিছে তেখেতসকলক সেইখিনি দিয়াৰ সুযোগ কিয় প্ৰদান কৰা নাই এতিয়ালৈকে। আৰু সেয়ে তেখেতসকলৰ চিন্তা, যদিহে টেট লাগে টেট অসম চৰকাৰ কিয় নাপাতে, বা টেট যদি লাগিছিলে বিশেষ টেট পাতি সেইসকল হাজাৰ টিউটৰ ছাৰ বাইদেউসকলক অসম চৰকাৰে উদ্ধাৰ কৰিব লাগে। আকৌ তেখেতসকলে এতিয়া 2 বছৰ সময় বৃদ্ধি কৰিছে। টিউটৰ ছাৰ বাইদেউসকলে সেই 2 বছৰত DLED আৰু টেট আপোনাৰ টেট কোৱালিফাইড যিখিনি ডকুমেণ্ট সেইখিনি যদি ছাবমিট দিব পাৰে, তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব। কিন্তু সেইখিনি ক'ৰ পৰা গ্ৰহণ কৰিব, সেইখিনি তেখেতসকলে সেই গ্ৰহণ কৰা এটা সুবিধা প্ৰদান কৰিব লাগে। হয়তো শিক্ষামন্ত্ৰীগৰাকীয়ে কৈ থাকে চি টেট বুলি। চি টেটটো হয়তো গোটেই ভাৰতবৰ্ষৰ জৰিয়তে পতা চি টেট প্ৰতি বছৰে পাতে, প্ৰতি বছৰ হয়তো 2বাৰকৈ পাতে। কিন্তু সেইটো আমাৰ আছামিজ মিডিয়ামৰ যিসকল শিক্ষাগুৰু আছে তেখেতসকলৰ কাৰণে কিছুমান হ'লেও তাত অসুবিধা আহে। কাৰণ তাত হিন্দী আৰু মিডিয়াম হিন্দী আৰু ইংলিছ লেংগুৱেজতে আহে। কেৱল অসমীয়া ছাবজেক্টত কেৱল 30 নম্বৰ আহে। আৰু সেইবাবে তেখেতসকলৰ কাৰণে অসুবিধা হয়। আৰু সেইবাবে তেখেতসকলে বিচাৰিছে অসম টেট পাতক, বা সেইসকল টিউটৰৰ উদ্ধাৰৰ হকে যদি টেট লাগেই তেনেহ'লে তেখেতসকলৰ কাৰণে বিশেষ টেট পাতক। সেই 2 বছৰত তেখেতসকলৰ বাবে 4বাৰকৈ বিশেষ টেট পাতি তেখেতসকলৰ উদ্ধাৰৰ কথা অসম চৰকাৰে যদিহে চিন্তা কৰে, তেতিয়া খুব এটা ভাল হ'ব বুলি টিউটৰ ছাৰ বাইদেউসকলে অনুমান কৰিছে বা চৰকাৰলৈ অনুৰোধ কৰিছে। সেই 2 বছৰ যিখিনি সময়সীমা বৃদ্ধি কৰিছে, সেই 2 বছৰত 6 মাহত এবাৰকৈ বিশেষ টেট পাতি সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ এটা প্ৰচেছ অসম চৰকাৰে আৰম্ভ কৰে যেন, সেয়ে তেখেতসকলে অসম চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে। আৰু 40গৰাকী টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে, এদিন নহয় এদিন তেখেতসকলে টিউটৰ পৰা টিচাৰ আপগ্ৰেড হ'বই। আৰু কিন্তু অসম চৰকাৰৰ এটা ডাঙৰ এটা প্ৰশ্ন টিউটৰ ছাৰ বাইদেউসকলৰ, BTC এৰিয়াত বৰ্তমান তেখেতসকলৰ বিনা টেট বিনা DLEDত
তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড প্ৰক্ৰিয়া কৰিবৰ কাৰণে বিশেষ এটা প্ৰচেছ তেখেতসকলে চলাই আছে BTC চৰকাৰে কিন্তু অসম চৰকাৰে কিয় পৰা নাই BTC চৰকাৰে যদি পাৰে BTC চৰকাৰখন অসম চৰকাৰৰ আণ্ডাৰত থকা এখন শিডিউল এৰিয়া হিচাপে তেখেতসকলে যদি সেইখিনি প্ৰচেছ পাৰে কিন্তু তাৰ অভিভাৱক স্বৰূপ যিখিনি চৰকাৰ আছে তেখেতসকলে কিয় নোৱাৰা কথা থাকিব পাৰে এয়া যদি সদিচ্ছা থাকে তেনেহলে নিশ্চয়কৈ অসম চৰকাৰে পাৰিব আৰু ঠিক তেনেকৈ হয়তো BTC এৰিয়াৰ দৰে যেন অতি সোনকালে এটা পদক্ষেপ গ্ৰহণ কৰি এটা গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত গ্ৰহণ কৰি অসম চৰকাৰে সেই টিউটৰ চাৰ্ভাইসকলে এটা উদ্ধাৰৰ কথা চিন্তা কৰে আৰু সঁচাকৈ যদি তেখেতসকলৰ কাৰণে টেট প্ৰয়োজ্য হৈ আছে তেনেহলে সেই টেটখিনি তেখেতসকলক বিশেষ টেট পতাৰ এটা ব্যৱস্থাও কৰিব লাগে বুলি অসম চৰকাৰক আমাৰ সেই টিউটৰ চাৰ্ভাইসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আছে আৰু প্ৰতিগৰাকী টিউটৰ চাৰ্ভাইসকলে নিশ্চয়কৈ আমাৰ ভিডিঅ'বিলাকত কমেণ্ট কৰি আছে অসম চৰকাৰে যদি ইচ্ছা আছে তেনেহলে বিশেষ টেট পাতি সেই টিউটৰ চাৰ্ভাইসকলৰ উদ্ধাৰ কৰক তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰক আৰু কিমান দিন তেখেতসকলক টিউটৰ হিচাপে কটোৱাব আজি তেখেতসকলৰ নিযুক্তি সময়ৰ পৰা 5 বছৰ সেই ডিচেম্বৰ মাহত উকলিছে আৰু সেই 5 বছৰত তেখেতসকলে সামান্য এটা ফাৰি টুকি লৈ তেখেতসকলে কাম কৰিবলগীয়া হৈছে আৰু সেই কামৰ বিনিময়ত অসম চৰকাৰে যিটো সামান্য এটা পৰিমাণৰ যিটো মজুৰি দিছে সেই মজুৰি তেখেতসকলৰ পৰিয়াল চলাটো বাদেই তেখেতে নিজা এটা স্কুল যোৱা খৰচটো হয়তো উলিয়াবলৈ তাত অসুবিধা আছে আৰু সেইবাবেই তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে অসম চৰকাৰক সেই টিউটৰ চাৰ্ভাইসকলক অন্তত সমকামৰ সমদৰমহাটো প্ৰদান কৰক যদিহে সমকামৰ সমমৰ্যাদা যদি প্ৰদান কৰিব নোৱাৰে তেনেহলে সমকামৰ সমদৰমহা প্ৰদান কৰি তেখেতসকলক উদ্ধাৰ কৰক চৰকাৰৰ সকলো সা সুবিধা প্ৰদান কৰক মাননীয় মুখ্যমন্ত্ৰীৰ যিখিনি আৰোগ্য যোজনা যিখিনি আঁচনি এই প্ৰতিটো কৰ্মচাৰীৰ বাবে যদি প্ৰয়োজ্য হয় তেনেহলে সেই সকল টিউটৰ চাৰ্ভাইসকলৰ কাৰণে তেখেতসকলে সেইখিনি প্ৰয়োজ্য কৰক বা তেখেতসকলক আউঠাললৈ আনক কাৰণ তেখেতসকলৰো পৰিয়াল আছে তেখেতসকলৰ ভৱিষ্যতৰ কথা সুৰক্ষিতৰ কথা চিন্তা কৰি তেখেতসকলৰ স্বাস্থ্যৰ কথা চিন্তা কৰি অসম চৰকাৰে এনেধৰণৰ এটা বিবেচনা কৰিব লাগে এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি টিউটৰ চাৰ্ভাইসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে কেৱল তাত ৰেগুলাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে যদি সেইবোৰ নীতি নিয়ম যদি পালন কৰে তেনেহলে সেই টিউটৰ চাৰ্ভাইসকলে এইটো ৰেগুলাৰ শিক্ষকৰ দৰে কৰ্মত নিয়োজিত হৈ আছে তেখেতসকলেতো সেই একেখন বিদ্যালয়ত কৰ্মত একেখন সময়ত তেখেতসকলে কাম কৰি আছে সেইসকলৰ কথাও অসম চৰকাৰে অন্তত এবাৰ চিন্তা কৰি তেখেতসকলৰ উদ্ধাৰৰ হকে তেখেতসকলৰ যিখিনি চৰকাৰী সা সুবিধা আছে সেইখিনি প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে যদি তেখেতসকলক টিউটৰ পৰা টিচাৰ যদি আপগ্ৰেড কৰাত অসুবিধা আছে তেনেহলে সেই সকলোবিলাক সা সুবিধা প্ৰদান কৰি তেখেতসকলক এটা বিশেষ টেট দিয়াৰ এটা ব্যৱস্থা কৰক আৰু সেই বিশেষ টেটৰ জৰিয়তে যাতে নেকি টিউটৰ চাৰ্ভাইসকলে এটা উদ্ধাৰ হ'ব পাৰে সেয়া তেখেতসকলে চিন্তা কৰিব আৰু সেয়া তেখেতসকলৰ আশাত টিউটৰ চাৰ্ভাইসকলৰ সমস্যাখিনি যেন অসম চৰকাৰে এদিন নহলে এদিন সমাধান কৰিব সেয়েহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেইখন পেজ আপোনাৰ 6 নম্বৰ পেজ ইয়াত 72 লৈকে আছে ইয়াত নিশ্চয় আমাৰ যিসকল টিউটৰ চাৰ্ভাইসকলৰ নাম আছে আপোনালোকে চাওক আৰু সেইদৰে আমাৰ 110 জনৰ আপগ্ৰেডেশ্যন কৰা হৈছে অসম চৰকাৰে যিসকলৰ টেট আছিলে LPME টেট আছিলে যিসকলৰ LP টেট আছে আৰু DLED আছে যিসকলৰ ME টেট আৰু DLED আছে তেখেতসকলক আপগ্ৰেডেশ্যন কৰিছে অসম চৰকাৰে সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু যিসকলৰ অলৰেডি আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াত তেখেতসকলে সোমাইছে তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছো কাৰণ আপোনালোকৰ সেই 5 বছৰৰ মূৰত আপোনালোকৰ এই আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াটো অসম চৰকাৰে সমাপ্ত কৰিলে কাৰণ 5 বছৰ আপোনালোকক ভেৰিফিকেশ্যন কৰোঁতেই সময় কটালে অসম চৰকাৰে আৰু বাকীখিনি কেতিয়া আপগ্ৰেডেশ্যন কৰে সেয়া খুবেই এটা ডাঙৰ প্ৰশ্ন টিউটৰ চাৰ্ভাইসকলৰ কাৰণে কাৰণ সেইসকলৰ কাৰণেও অসম চৰকাৰে বিশেষ টেট পতাৰ এটা ব্যৱস্থা কৰিব লাগে আৰু সেই বিশেষ টেটৰ জৰিয়তে তেখেতসকলক উদ্ধাৰ কথা অসম চৰকাৰে চিন্তা কৰিব লাগে আৰু সেই পেজটো নিশ্চয় আপোনালোকে দেখিছে সেই পেজটো হৈছে আপোনাৰ 93 লৈকে আছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে যিসকল টিউটৰ চাৰ্ভাইসকল আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াত সোমাই আছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে শেষৰ পেজটোত আছে আপোনাৰ 110 লৈকে আছে আৰু নিশ্চয় আপোনালোকে তলত দেখিছে আমাৰ ডিৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ সিল সিগনেচাৰ আছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু আমাৰ টিউটৰ চাৰ্ভাইসকলৰ কাৰণে তেখেতসকলৰ এটা আপগ্ৰেডেশ্যন প্ৰক্ৰিয়া কৰি তেখেতসকলক 110 জন টিউটৰ চাৰ্ভাইসকলক আপগ্ৰেড কৰা হ'ল আৰু 9000 টিউটৰ চাৰ্ভাইসকলৰ 110 জন আপগ্ৰেড কৰাটো কিমান যুক্তিসংগত সেয়াও অসম চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰিব লাগে তেখেতসকলক যদি কোৱালিফাইড বুলি তেখেতসকলক আপগ্ৰেডেশ্যন প্ৰক্ৰিয়া কৰিছেই যেনিবা তেনেহলে বাকী টিউটৰ চাৰ্ভাইসকলক সেই যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি লোৱাৰ সুযোগ কিয় প্ৰদান নকৰিলে সেই 5 বছৰত সেইখিনি সুযোগ অন্তত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী সেইখিনি প্ৰদান কৰিব লাগিছিলে তেখেতসকলৰ কাৰণে হয়তো বিশেষ টেট বা অসম টেট পাতি সেইসকলক উদ্ধাৰ কৰা এটা চিন্তা কৰিব লাগিছিলে কিন্তু অসম চৰকাৰৰ সেইখিনি ভাৱধাৰা নাই তেখেতসকলে ঘৰৰ পৰা কেনেকৈ আনে যদিহে আনে তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিম সেই বুলি অসম চৰকাৰে ৰৈ আছে কিন্তু সেইদৰে যদি
তেখেতসকলে মনোভাৱ কৰি থাকে তেনেহলে সেইসকল দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলে ক'ৰ পৰা তেখেতসকলে এইখিনি এক্সাম দি যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি তেখেতসকলে আনিব পাৰিব সেয়া অসম চৰকাৰে চিন্তা কৰিব লাগে বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ DLED নাই তেখেতসকলক বৰ্তমান ডেপুটেশ্যনত DLED কৰা এটা সুবিধা প্ৰদান কৰিব লাগে আৰু বিশেষ টেট পতাৰ এটা ব্যৱস্থা কৰিব লাগে বুলি মই আৰু 40গৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই আশাৰে বাট চাই আছে অন্তত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী তেখেতসকলৰ উত্তৰৰ হকে বিশেষ টেট এটা পাতি বা DLED নথকাসকলক ডেপুটেশ্যনত DLED কৰা এটা সুবিধা প্ৰদান কৰি তেখেতসকলকো যেন সেই 2 বছৰত টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা প্ৰক্ৰিয়া কৰি তেখেতসকলৰ সমস্যাটো হয়তো নাইকিয়া কৰিব বুলি তেখেতসকলে আশা কৰি আছে আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনালোকে সেইখিনি প্ৰক্ৰিয়া সেইখিনি প্ৰচেছ নিশ্চয়কৈ হয়তো কৰিম বুলি ক'লে সেই ইলেকশ্যনৰ আগতে কৰি থৈ যাব পাৰিব যিসকল টিউটৰ আছে তেখেতসকলৰ কাৰণে বিশেষ এটা পতাৰ ব্যৱস্থাৰ এটা প্ৰক্ৰিয়া কৰি আপোনালোকে আগুৱাই লৈ যাব পাৰিব বা তেখেতসকলৰ সমস্যাটো নাইকিয়া কৰিব পাৰিব আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যদি ইচ্ছা কৰে কৰিব পাৰে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ সেয়া অনুৰোধ অন্তত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সেইখিনি কথা বিবেচনা কৰি তেখেতসকলৰ যিখিনি মজুৰি যিখিনি দৰমহা সেইখিনি অন্তত বৃদ্ধি কৰি তেখেতসকলক যদি টেট লাগে তেনেহলে বিশেষ টেট এটাৰ ব্যৱস্থা কৰি তেখেতসকলক সেই টেট বহাৰ এটা সুযোগ প্ৰদান কৰিব বুলি তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে আৰু আমাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছো আপোনালোকে এই 9000 টিউটৰ ছাৰ বাইদেউসকলক 110 জন বৰ্তমান আপগ্ৰেডেশ্যন কৰিছে ইয়াত তেখেতসকলে নিশ্চয়কৈ অভিনন্দন জ্ঞাপন কৰিছে আপোনালোকক স্বাগতম জনাইছে যি ধৰণৰ তেখেতসকলৰ আপগ্ৰেডেশ্যন প্ৰক্ৰিয়া সমাপ্ত কৰিলে ঠিক তেনেকৈ বাকি হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলক 9000 আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলক 110 জন যদি আপগ্ৰেডেশ্যন কৰে তেনেহলে 8890 জন টিউটৰ ছাৰ বাইদেউসকলৰ বাকী থাকিল তেখেতসকলৰ কাৰণেও যেন অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ কথা চিন্তা কৰি তেখেতসকলে এটা আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াৰ এটা নীতি নিয়ম বনাই তেখেতসকলকো যেন আপগ্ৰেডেশ্যন কৰে বুলি তেখেতসকলে আশা কৰি আছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো এনেধৰণৰ এটা প্ৰক্ৰিয়া কৰি তেখেতসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি যেন নাইকিয়া কৰে সেয়া আপোনালোকলৈ অনুৰোধ থাকিল আৰু প্ৰতিগৰাকী টিউটৰ গুৰুক এঠাই অনুৰোধ কৰি আপোনালোকে নিশ্চয়কৈ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আপোনালোকৰ যিবিলাক সমস্যা আছে অসম চৰকাৰ অসমৰ হয়তো জনপ্ৰতিনিধি যাতে নেকি এইখিনি দেখি পায় অন্তত আপোনালোকৰ হৈ এষাৰ মাত মাতি সেইখিনি কাম সমাধা হয় সেয়ে কামনা কৰিলো নমস্কাৰ জয় আইকম